ব্রহ্মা হর ভজন্ত হরির দুই আবে মুকুট সকলো সদা ৰাম নাম গাৱে ৰাম মুকুট সকলো সদা ৰাম নাম গাৱে। নমস্কাৰ। সমস্ত বৈষ্ণৱলৈ মোৰ ভক্তিপূৰ্ণ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা ভাগ নম্বৰ একাদিক্ৰমে 199 আহি উপনীত হৈছোঁ। সেই সাধু সমস্ত আজি এই 199 ভাগত আমি ঘোষা নম্বৰ 2টি দুভাগ ঘোষা আগবঢ়াম। সেয়া হৈছে 581 আৰু 582। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চোৱাৰ অন্তত লাইক কমেণ্ট কৰিব জনাব। ব্ৰহ্মা হৰু ভজন্ত হৰিৰ দুই পাৱে মুকুট সকলো সদা ৰাম নাম গাৱে ৰাম মুকুট সকলো সদা ৰাম নাম গাৱে। স্বয়ং ব্ৰহ্মা আৰু হৰেও হৰিৰ দুই পদত অবিশ্ৰাম ভজনা কৰি আছে আৰু সনক সনন্দ আদি মুক্ত পুৰুষসকলেও সৰ্বদাই ৰাম নাম জপি আছে। সৃষ্টিকৰ ব্ৰহ্মা আৰু সংহাৰ মূৰ্তি শিৱ পৰমেশ্বৰৰ অভেদ মূৰ্তি। তাকে ভক্তি ৰত্নাৱলীত কৈছে ৰজু গুণে ব্ৰহ্মাহৰ হুয়া স্ৰজা চৰাচৰ গুণে বিষ্ণু হুয়া পালা নিৰন্তৰ তমু গুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰন্ত তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত যদ্যপি ভজনী হুন্ত তিনিও ঈশ্বৰ তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্য তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্য
এনে ঈশ্বৰৰ অভেদ মূৰ্তি ব্ৰহ্মা শিৱয়ো সদা ঈশ্বৰ কৃষ্ণৰ পদকমলত ভজনা কৰি নিজক ধন্য কৰিছে। সনক সনন্দ সনাতন সনত কুমাৰ আদি সিদ্ধসকল চিৰ মুক্ত পুৰুষ। তেৰা সকলো মুকুতি ৰস পৰিহাৰ কৰি সদা সৰ্বদাই কেৱল ৰাম নাম জপ কৰি পৰমানন্দ সুখত মজি আছে। এই মুক্ত পুৰুষসকলৰ প্ৰকৃততে কোনো সাধন ভজনৰ প্ৰয়োজন নাই। তথাপিতো হৰি নামৰ আনন্দ ৰস আৰু অদ্ভুত মহিমাই তেওঁলোকৰ চিত্ত হৰিৰ চৰণত নিমজাই ৰাখে। এনে দুৰ্লভ হৰি আৰু হৰি নাম ভজনেই কলিকালৰ ভাগ্যৱান জীৱসমূহৰ পৰম ধৰ্ম। হে সাধু সমস্ত, আমি 582 নম্বৰ ঘোষালৈ আগবাঢ়িছোঁ। এই 582 আৰু 83 আমি আগত কৈছিলোঁ দুভাগী, এতিয়া আমি 3 ভাগী, কিয়নো এয়া বিৰকতি দুভাগী ঘোষা। আমি আজি ইয়াত সমাপন কৰিম এই বিৰকতি, তাৰপিছত আমি স্তুতিলৈ আগবাঢ়িম। আহক এই বিৰকতিৰ 582 নম্বৰ ঘোষাইনো কি কৈছে। আশা ভংগে ভক্তৰ হৰি দেখ বিস্তাৰ সদৃশ দেখয় বিষয় সুখ বিস্তাৰ বিস্তাৰ সদৃশ একান্ত ভকতসকলৰ বিষয়ৰ আশা বাসনা ভংগ হোৱাটো পৰম হৰিকজনক। ভক্তে সংসাৰৰ বিষয় বাসনা যুক্ত সুখসমূহক বিস্তাৰ তুল্য দেখে। জীৱসমূহে সংসাৰত নানা কামনা বাসনাত ভোগী থাকে। ইন্দ্ৰিয়গ্ৰাহ্য ভোগ বিলাস সমূহেই পাৰ্থিৱ জগতৰ সুখৰ কাৰণ, কিন্তু প্ৰকৃতাৰ্থত এই সুখসমূহ হৰিভক্তি পথৰ বাধক। সেয়েহে একান্ত ভকতসকলৰ যদি কেতিয়াবা বিষয়ৰ আশা ভংগ হয়, তাৰ বাবে তেওঁ কিঞ্চিতো দুখ নকৰি হৰি শেষ কৰে। অকল সেই নহয়, বিষয়জনীৰ সুখ সম্ভোগবোৰৰ প্ৰতি বিতৃষ্ণা আহে। বিস্তাৰিত বিষয়ৰ সুখসমূহ অনাদৰ কৰে। এই সংসাৰত পুত্ৰ কন্যা ঐশ্বৰ্য বিভূতি ৰাজপথ মান যশ শ্ৰী আদিৰ আশাই মানুহক আবদ্ধ কৰি থাকে। ইয়াকেই ভৱ বন্ধন বা সংসাৰ আসক্তি
বুলি কোৱা হয়। অৰ্থাৎ এইবোৰৰ লগত বিচ্ছেদৰে সাংসাৰিক লোকৰ দুখুৰ সুখ আহিব। কিন্তু একান্ত ভক্তসকলে তেনে অৱস্থাত সুখত ম্ৰিয়মান হৈ পৰমেশ্বৰৰ ইচ্ছা আৰু কৃপা বুলি পৰম সন্তোষে লাভ। হৰি ভজনা কৰা ভকতসকলৰ ক্ষেত্ৰতে এই তত্ত্ব গ্ৰহণযোগ্য নহয়। ঈশ্বৰৰ চৰণত সুদৃঢ়ভাৱে শৰণাপন্ন হৈ ঐকান্তিক চিত্তে যিসকল ভক্তই অবিৰাম নাম বস্তুক ৰতি প্ৰীতি কৰি থাকে, তেনে ভক্তৰ ওপৰতহে হৰিৰ কৃপা বৰ্ষণ হয়। ভগৱন্তৰ কৃপা ব্যতিৰেকে দুৰ্ঘুৰ বিষয়ত ভক্ত বিৰকতি অহাটো নাইবা সুখময় বিষয়ক দুখময় বুলি ভবাটো মুঠেই সম্ভৱ নহয়। সাধু সমস্ত আমি বিৰকতিৰ অন্য ঘোষালৈ আগবাঢ়িছো। 583 সুখ যত সকলো জানিয়া ভকতে যে জানিয়া ভকতে তাক কৰে পৰিহার। জানিয়া ভকতে কৰে তাক যিমানবোৰ বিষয়ৰ সুখ আছে সকলোৱেই অসাৰ। এই কথা জানি একান্ত ভকতে সকলোকেই পৰিহাৰ কৰে। সংসাৰী লোকসকলে বিষয়ৰ সুখৰ আশা ভংগ হ'লে দুখে বেজাৰে সংসাৰৰ তাপত দগ্ধ হৈ পৰে। কিন্তু ভক্তি কৰি থাকোঁতে থাকোঁতে প্ৰভুৰ কৃপা চৈতন্য শক্তিৰূপে হৃদয়ত বিকাশ হোৱাৰ পাছত একান্ত ভক্তসকলে বিষয়ৰ সকলো সুখেই অসাৰ বোধ কৰে আৰু লাহে লাহে বিষয় ভোগৰ প্ৰতি অনাসক্ত হৈ পৰে। এয়া ভক্তসকলৰ প্ৰতি থকা ভক্ত বৎসল ভগৱন্তৰ কৃপা মাত্ৰ। জীৱই স্বইচ্ছাই বা আত্মবলেৰে বিষয় ভোগসমূহ দুখৰ কাৰণ বুলি জানি ত্যাগ কৰিব পৰাটো মুঠেও সম্ভৱ নহয়। অবিৰাম ঈশ্বৰৰ নাম বস্তু শ্ৰৱণ কীৰ্তন স্মৰণ কৰি থাকোঁতে থাকোঁতে হৰিৰ কৃপাত জীৱৰ আপোনা আপুনি বিষয়ত বিৰকতি আহে আৰু কৃষ্ণৰ চৰণত প্ৰেম ভক্তি উপজে। সেই কাৰণেই এনে কৃপালু ঈশ্বৰে কৃষ্ণৰ চৰণত একান্তভাৱে ভক্তি কৰি কুৎসিত বিষয় সুখৰ আশা পৰিহাৰ কৰিবলৈ যত্ন কৰাই মনুষ্য জীৱনৰ শ্ৰেষ্ঠ কৰ্ম। সাধু সমস্ত আজিলৈ এই খণ্ডটি ইয়াতে সামৰিছোঁ।
পুনৰ অইন এটি খণ্ডত লগ পাম। কৃষ্ণ।